নমস্কাৰ সকলোকে মোৰ নতুন ভিডিঅ'টিলৈ স্বাগতম জনাইছো। আজি মই ছাত্ৰ-ছাত্ৰীসকলক দুলৰী ছন্দৰ বিষয়ে ক'বলৈ লৈছো। দুলৰী ছন্দক ত্ৰিপদী বুলিও কোৱা হয়। এনে ধৰণৰ ছন্দসজ্জাত প্ৰতিটো স্তৱকত দুফাকি পদ বা দুটা চৰণ থাকে আৰু দুটা চৰণত তিনিটাকৈ পদ থাকে বা তিনিটাকৈ পৰ্ব থাকে। তিনিটাকৈ পৰ্ব থকাৰ বাবে ইয়াক ত্ৰিপদী বুলিও কোৱা হয়। প্ৰতিটো চৰণৰ প্ৰথম পৰ্ব আৰু দ্বিতীয় পৰ্বত প্ৰতিটোতে ৬টাকৈ অক্ষৰ বা ৬ মাত্ৰা থাকে আৰু তৃতীয় পৰ্বত ৮ মাত্ৰা বা ৮টা অক্ষৰ থাকে। সেই অনুসাৰে প্ৰতিটো চৰণত ৬+৬+৮ মুঠতে ২০টাকৈ অক্ষৰ থাকে। অৰ্থাৎ দুটা চৰণত ২০টাকৈ মুঠতে ৪০টা অক্ষৰ থাকে। এনে ধৰণৰ ছন্দসজ্জাই হৈছে ত্ৰিপদী বা দুলৰী ছন্দ। দুলৰী ছন্দৰ এটা উদাহৰণ দিছো। পাছে ত্ৰিনয়ন দিব্য উপবন দেখিলন্ত বিদ্যমান ফল ফুল ভৰি জকমক কৰি আছে যত বৃক্ষমান। এতিয়া এই স্তৱকটোৰ প্ৰথম চৰণটোলৈ চোৱা। পাছে ত্ৰিনয়ন এইটো হৈছে প্ৰথম পৰ্ব, দিব্য উপবন এইটো হৈছে দ্বিতীয় পৰ্ব, তৃতীয় পৰ্বটো হৈছে দেখিলন্ত বিদ্যমান। দ্বিতীয় চৰণৰ ফল ফুল ভৰি এইটো হৈছে প্ৰথম পৰ্ব, জকমক কৰি দ্বিতীয় পৰ্ব, তৃতীয় পৰ্ব হৈছে আছে যত বৃক্ষমান। এতিয়া প্ৰথম চৰণৰ প্ৰথম পৰ্ব পাছে ত্ৰিনয়ন ইয়াত ৬টা অক্ষৰ আছে। দ্বিতীয় পৰ্ব দিব্য উপবনতো ৬টা অক্ষৰ বা ৬ মাত্ৰা আছে। কিন্তু তৃতীয় পৰ্বত দেখিলন্ত বিদ্যমান এই অংশটোত ৮ মাত্ৰা বা ৮টা অক্ষৰ আছে। ঠিক তেনেকৈ দ্বিতীয় চৰণৰ ফল ফুল ভৰি এই পৰ্বটোত ৬টা মাত্ৰা বা ৬টা অক্ষৰ, জকমক কৰি দ্বিতীয় পৰ্ব ৬ মাত্ৰা, তৃতীয় পৰ্ব আছে যত বৃক্ষমান এই অংশটোত ৮ মাত্ৰা আছে। গতিকে আমি প্ৰতিটো চৰণত ৬+৬+৮ মুঠতে ২০টা অক্ষৰ বা ২০ মাত্ৰা পালোঁ আৰু দুটা চৰণত মুঠতে ৪০টা মাত্ৰা বা ৪০টা অক্ষৰ পালোঁ। দুলৰী ছন্দৰ আন এটা উদাহৰণ দিছো। মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ ক্ষমিউক হৰি লৈও দাস কৰি পখিলো হেৰা শৰণ। এতিয়া এই ঘোষা ফাঁকিৰ প্ৰথম চৰণলৈ চোৱা। মই দুৰাচাৰ এইটো হৈছে প্ৰথম পৰ্ব, ইয়াত ৬ মাত্ৰা বা ৬টা অক্ষৰ আছে। দ্বিতীয় পৰ্ব কেৱলে তোমাৰ ইয়াতো ৬ মাত্ৰা বা ৬টা অক্ষৰ আছে। তৃতীয় পৰ্ব অপৰাধী নাৰায়ণ ইয়াত কিন্তু ৮ মাত্ৰা বা ৮টা অক্ষৰ আছে। দ্বিতীয় চৰণ ক্ষমিউক হৰি এইটো হৈছে দ্বিতীয় চৰণৰ প্ৰথম পৰ্ব, ইয়াত ৬ মাত্ৰা। দ্বিতীয় পৰ্ব লৈও দাস কৰি ইয়াত ৬ মাত্ৰা আৰু তৃতীয় পৰ্ব পখিলো হেৰা শৰণ এই অংশটোত ৮ মাত্ৰা বা ৮টা অক্ষৰ পোৱা যায়। গতিকে প্ৰতিটো চৰণত ৬+৬+৮ মুঠতে ২০টা অক্ষৰ পালোঁ আৰু দুটা চৰণ মিলি মুঠতে ৪০টা অক্ষৰ পালোঁ। এয়াই হৈছে ত্ৰিপদী বা দুলৰী ছন্দৰ উদাহৰণ। তেনেহ'লে ছাত্ৰ-ছাত্ৰীসকল, আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।